জেকি চান বিশ্ব চলচ্চিত্ৰ জগতৰ এজন কিংবদন্তি অভিনেতা, সমৰ কলাশিল্পী, ষ্টাণ্টমেন আৰু পৰিচালক। তেওঁৰ অনন্য হাস্য ৰসাত্মক একশ্যন শৈলী আৰু নিজৰ ষ্টাণ্ট নিজেই কৰাৰ সাহসিকতাৰ বাবে তেওঁ বিশ্বজুৰি প্ৰখ্যাত। তেওঁ কেৱল এজন অভিনেতা নহয়, তেওঁ কষ্ট আৰু ধৈৰ্যৰ এক প্ৰতীক। জেকি চানৰ জন্ম হৈছিল 1954 চনৰ 7 এপ্ৰিলত ব্ৰিটিছ হংকঙত। তেওঁৰ প্ৰকৃত নাম চান কং চাং। তেওঁৰ পিতৃ চাৰ্লছ চান আৰু মাতৃ লিলি চান আছিল চীনৰ গৃহযুদ্ধৰ পৰা পলাই অহা শৰণাৰ্থী। দৰিদ্ৰতাৰ বাবে তেওঁৰ পিতৃ মাতৃয়ে তেওঁক জন্মৰ সময়ত এজন চিকিৎসকৰ ওচৰত বিক্ৰী কৰি দিবলৈ চিন্তা কৰিছিল, কিন্তু পিছত সেই সিদ্ধান্ত সলনি কৰে। তেওঁৰ শৈশৱৰ ডাক নাম আছিল পাও পাও, যাৰ অৰ্থ হ'ল কেনন বল, কাৰণ তেওঁ অতি চঞ্চল আছিল। জেকি চানৰ শৈশৱ বৰ সহজ নাছিল। তেওঁ ন-ৱা প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল যদিও প্ৰথম বছৰতে অনুত্তীৰ্ণ হয়। পিছত তেওঁৰ পিতৃয়ে চাইনা ড্ৰামা একাডেমী নামৰ পেকিং অপেৰা স্কুলত ভৰ্তি কৰাই দিয়ে। ইয়াত তেওঁ 10 বছৰ ধৰি অত্যন্ত কঠোৰ অনুশাসনৰ মাজেৰে সমৰ কলা, এক্ৰবেটিক্স আৰু অভিনয় শিকে। এই বিদ্যালয়ৰ কঠোৰ প্ৰশিক্ষণেই তেওঁক ভৱিষ্যতৰ একশ্যন তাৰকা হিচাপে গঢ়ি তোলে। মাত্ৰ 8 বছৰ বয়সতে শিশু অভিনেতা হিচাপে তেওঁ চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰিছিল, কিন্তু তেওঁৰ প্ৰকৃত যাত্ৰা আৰম্ভ হয় ষ্টাণ্টমেন হিচাপে। ব্ৰুচ লিৰ বিখ্যাত ছবি ফিষ্ট অৱ ফিউৰি আৰু এণ্টাৰ দ্য ড্ৰেগনত তেওঁ ষ্টাণ্ট কৰিছিল। বিজয়ৰ ধাৰা 1978 চনৰ ছবি স্নেক ইন দ্য ইগলছ শ্বেডো আৰু ড্ৰাংকেন মাষ্টাৰ তেওঁৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট আছিল। তেওঁ একশ্যনৰ লগত কমেডি মিহলাই এক নতুন ধাৰা তৈয়াৰ কৰে। ৰাম্বল ইন দ্য ব্ৰংক্স ছবিখনৰ জৰিয়তে তেওঁ হলিউডত জনপ্ৰিয়তা পায়। ৰাছ আৱাৰ, শৃংখলা, পুলিচ ষ্টৰী, দ্য কাৰাটে কিড, দ্য মিথ আদি তেওঁৰ উল্লেখযোগ্য ছবি। তেওঁ 150খনতকৈও অধিক ছবিত অভিনয় কৰিছে। জেকি চানে 1982 চনত টাইৱানৰ অভিনেত্ৰী জুৱান লিনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ পুত্ৰৰ নাম জেছি চান, যিয়ে এজন অভিনেতা আৰু গায়ক। তেওঁৰ এজনী কন্যাও আছে, যাৰ নাম এটা এং। চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বহুতো বঁটা লাভ কৰিছে। 2016 চনত তেওঁক সন্মানীয় অস্কাৰ বঁটাৰে সন্মানিত কৰা হয়। CJ12 ছবিখনৰ বাবে তেওঁ সৰ্বাধিক ষ্টাণ্ট আৰু সৰ্বাধিক ক্ৰেডিটৰ বাবে 2টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল। 2002 চনত তেওঁক হলিউড ৱাক অৱ ফেম সন্মান প্ৰদান কৰা হয়। দৰিদ্ৰতাৰ পৰা বিশ্বৰ সৰ্বোচ্চ পাৰিশ্ৰমিক পোৱা অভিনেতাৰ এজন হোৱালৈকে জেকি চানৰ যাত্ৰা অনুপ্ৰেৰণাদায়ক। কেইবাটাও হাৰ ভঙাৰ পিছতো তেওঁ কেতিয়াও হাৰ মনা নাছিল। তেওঁৰ জীৱনৰ মন্ত্ৰ হ'ল আপুনি যিয়েই নকৰক তাক হৃদয়েৰে কৰক। আচলতে জেকি চান কেৱল এজন একশ্যন তাৰকা নহয়, তেওঁ এজন লিভিং লেজেণ্ড।